ভৈৰৱৰ এই যিটো বৈভৱৰ যি যাত্ৰা প্ৰজ্ঞা সাধনাৰ যাত্ৰা নিৰলসভাৱে অব্যাহত থাকক ৩০০ বছৰীয়া যি ইতিহাস গাঁওখনৰ এই ইতিহাসে নতুন প্ৰাণ পাওক এই এলেকাৰ নতুন প্ৰজন্মৰ প্ৰতিজন নতুন দিনৰ তৰুণ তৰুণীয়ে ভৈৰৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগুৱাই যাওক। আমাৰ গাঁওখনত যি এটা সন্মান কঢ়িয়াই দিছে বৃহত্তৰ দেশীয় অঞ্চলৰ কাৰণে আমি গাঁৱৰ সকলো ৰাইজকে আজি এই অনুষ্ঠানটো যি উদযাপন কৰিবৰ কাৰণে সকলোৱে সহায় সহযোগিতা আগবঢ়ালে লগতে তিতাবৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনিছোঁ, সাংবাদিক বন্ধুসকলক আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতলোকৰ পৰা যিটো সহায় সহযোগিতা পাইছোঁ বহুত 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 ধন্যবাদ। নমস্কাৰ। আজি তিতাবৰত দেওঘৰীয়া গাঁৱত এইবাৰ ডক্টৰী ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে ভৈৰৱ গগৈ আৰু সেই ভৈৰৱ গগৈক দেওঘৰীয়া গাঁৱৰ সেই ডক্টৰী ডিগ্ৰী লাভ কৰাৰ কাৰণে নৱৰূপ যুৱ সংঘ আৰু কুঁহি মইনা পাৰিজাত আৰু উদ্যমী মহিলাসকল গাঁৱৰ জ্যেষ্ঠসকল সকলোৱে এনেধৰণে উলহ মালহেৰে তেওঁক আগবঢ়াই আনিছে আৰু তেওঁ ডক্টৰী ডিগ্ৰী লাভ হোৱাৰ পাছত আজি গাঁৱৰ মহিলাসকলে সকলোৱে কিন্তু এনেধৰণে উলহ মালহেৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে তেওঁক এখনি ফুলাম গামোচাৰে যি অসমীয়া এখন ফুলাম গামোচাৰে তেওঁক আদৰণি জনাইছে। এয়া হৈছে সৌৰভ গগৈ আৰু বৰ্তমান আমাৰ মাজত এই ভৈৰৱ গগৈ আমাৰ মাজত উপস্থিত আছে আৰু বড়োলেণ্ডৰ বিশ্ববিদ্যালয়ত ডক্টৰী ডিগ্ৰীত লাভ কৰি তেওঁ গাঁওবাসীলৈ এটা গৌৰৱ কঢ়িয়াইছে। তিতাবৰ গৌৰৱ, যোৰহাটৰ গৌৰৱ, সকলোৰে আমাৰ গৌৰৱ হৈ তেওঁ ভৈৰৱ গগৈয়ে মানে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে আৰু লগত আমাৰ তিতাবৰৰ এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক আছে আমাৰ মুস্তাফা ছাৰ আৰু মুস্তাফা ছাৰে তেওঁক আগুৱাই আনিছে আৰু গাঁৱৰ সকলো মহিলা নৱৰূপ যুৱ সংঘ আৰু কুঁহি মইনা পাৰিজাত উদ্যমী মহিলাসকল সকলোৱে আজি জ্যেষ্ঠসকল সকলোৱে তেওঁক আগবঢ়াই আনিবলৈ মানে উল্লাস উদ্দীপনাৰে তেওঁক আগবঢ়াই আনিছে আৰু বৰ্তমান আমাৰ মাজত শিক্ষক আছে কনচেপ্ট একাডেমীৰ। আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। ছাৰ, আপোনাৰ কেনেকুৱা লাগিছে? অত্যন্ত অনিন্দ সুন্দৰ অনুভৱ। এটা এই গাঁওখনৰ বাবে নহয়, সমগ্ৰ তিতাবৰৰ বাবে নহয়, আমাৰ জনজীৱনৰ বাবে এই আজিৰ এই আদৰণিৰ এই গোটেই কথাটোৱে এটা ইতিবাচক বাৰ্তা বহন কৰিছে। জীৱনশৈলীৰ শিক্ষা যে আমাৰ বাস্তৱ জীৱনত কিমান প্ৰয়োজনীয় এই কথাটো আজি এই গাঁৱৰ ৰাইজে এই আদৰণিৰ জৰিয়তে প্ৰমাণ কৰিছে আৰু ভৈৰৱৰ যি জ্ঞান সাধনাৰ যি প্ৰয়াস সেই প্ৰয়াস 2014 চনৰ পৰা আৰম্ভ হৈছিল। 2014 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল, 2016 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত আখৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু আমাৰ তিতাবৰ সম জিলাৰ উচ্চ শিক্ষা অনুষ্ঠান নন্দন শইকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছৰ পৰা আমি আশা কৰোঁ যে ভৈৰৱৰ এই যিটো বৈভৱৰ যি যাত্ৰা প্ৰজ্ঞা সাধনাৰ যাত্ৰা নিৰলসভাৱে অব্যাহত থাকক ৩০০ বছৰীয়া যি ইতিহাস গাঁওখনৰ এই ইতিহাসে নতুন প্ৰাণ পাওক এই এলেকাৰ নতুন প্ৰজন্মৰ প্ৰতিজন নতুন দিনৰ তৰুণ তৰুণীয়ে ভৈৰৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগুৱাই যাওক। আৰু মোৰ ভাতৃপ্ৰতিম হেমন্ত লাহন, মই আপোনাকো বহুত ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো আজি কভাৰ কৰাৰ বাবে। মই কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ গাইডেন্স কাউন্সিলিং বিভাগৰ তৰফৰ পৰা অনুষ্ঠানটিৰ গাইডেন্স কাউন্সিলৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ৩,৩৭০জন শিক্ষাৰ্থীয়ে ভৰপূৰ এই পৰিয়ালটোৰ পৰা মই ভৈৰৱৰ পৰিয়াল আৰু লগতে গাঁওবাসী ৰাইজক মোৰ শ্ৰদ্ধা সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। আৰু আমি বৰ্তমান যিগৰাকী ছাত্ৰ তেওঁ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু লগতে তেওঁৰ পৰা আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিম। বৰ্তমান এতিয়া গাঁৱৰ সকলোৱে আগবঢ়াই আনিছে উল্লাস উদ্দীপনাৰে, কেনেকুৱা লাগিছে মনত? গাঁওবাসীক অশেষ ধন্যবাদ দিছোঁ। তেওঁলোকৰ বহুমূলীয়া সময়কণ বহুমূলীয়া ব্যস্ততাৰ মাজতো তেওঁ এইখন সময় দিয়াৰ বাবে তেওঁলোকে আৰু ভালেই লাগিছে। হয়, আৰু গাঁওবাসীক তুমি আৰু কি বুলি ক'বা? গাঁওবাসীয়ে যথেষ্ট এইটো শিক্ষা গ্ৰহণ কৰা দিনৰ পৰা বহুত সহায় কৰি আহিছে। মই যিমান পাৰোঁ চেষ্টা কৰিম গাঁওবাসীক সহায় কৰিবলৈ। ধন্যবাদ। মানে এনেকুৱাই হ'ব লাগে যে গাঁওবাসীক সহায় কৰিবলৈ চেষ্টা কৰিম বুলি ক'ব লাগে, কাৰণ কিছুমান এনেকুৱাও আছে যে ইয়াৰ পৰা গাঁওবাসীয়ে খুব আনন্দৰে আঁকোৱালি অনাৰ পিছতো কিন্তু গুচি যায়। তুমি সেই শব্দটো কোৱাৰ পৰা গাঁওবাসীৰ কাৰণে বহুত এটা আনন্দ কথা। আৰু আমাৰ মাজত উপস্থিত আছে সমাজৰ লগত জড়িত, সদায় সমাজৰ লগত আগবাঢ়ি যায়, যিকোনো অনুষ্ঠানৰ লগত তেওঁ মাত মাতে। আৰু আমাৰ মাজত উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতি সাধাৰণ সম্পাদক বৰ্তমান তপন ফুকন ডাঙৰীয়া, আৰু তেওঁৰ পৰা আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিম। গাঁৱত কেনেকুৱা লাগিছে আনন্দ? খুবেই গাঁওখনৰ কাৰণে বহুত আনন্দৰ মুহূৰ্ত, আমি ভাষাৰে মানে প্ৰকাশ কৰিব নোৱাৰিম। ৩০০ বছৰো অধিক হোৱাৰ পাছত
আমাৰ গাঁওখনত যি এটা সন্মান কঢ়িয়াই দিছে বৃহত্তৰ দেশীয় অঞ্চলৰ কাৰণে আমি গাঁৱৰ সকলো ৰাইজকে আজি এই অনুষ্ঠানটো যি উদযাপন কৰিবৰ কাৰণে সকলোৱে সহায় সহযোগিতা আগবঢ়ালে লগতে তিতাবৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনিছোঁ সাংবাদিক বন্ধুসকলক আমন্ত্ৰণ কৰি আনিছোঁ তেখেতলোকৰ পৰা যিটো সহায় সহযোগিতা পাইছোঁ বহুত 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 ধন্যবাদ অনাগত সময়ত ভৈৰৱৰ পৰা আমি এজন ভৈৰৱ নহয় দেশীয়া মানে 6জন ভৈৰৱ আমি বিচাৰিছোঁ ধন্যবাদ এয়াই হৈছে গাঁৱৰ জ্যেষ্ঠসকল আৰু মহিলাসকল সকলো ওলাই আহি গাঁৱৰ যুৱ প্ৰজন্মক উৎসাহ দিয়া আৰু কণ কণ ছাত্ৰীহঁতক আজি এইটো এটা দেখুওৱাৰ এটা খুব উৎসাহ মানে দেখিবলৈ পাইছোঁ কাৰণ পিছৰ প্ৰজন্ময়ো যেন এনেধৰণে আগবাঢ়ে এই আমাৰ ভৈৰৱক দেখি এয়াই হৈছে তিতাবৰ দেওঘৰীয়া গাঁৱৰ 300 বছৰৰ ইতিহাস সম্পূৰ্ণ কৰা ভৈৰৱ গগৈ ধন্যবাদ।